বাৰংবাৰ আমাৰ বিজেপি চৰকাৰে আমাক ঠগি আহিছে আৰু তেওঁলোকে ভাবিছে কি আমি কি বুৰ্বক আমি অশিক্ষিত আছো নেকি সৰু ল'ৰা ছোৱালী মানে চানা দি ঠগি আছে তো আমি চৰকাৰক সকীয়াই দিব বিচাৰো যে তেওঁলোকে যদি আমাৰ এইবোৰ দাবীবোৰ নামানে তেতিয়াহ'লে আমি ইয়াত কংগ্ৰেছে বিগত সময়ছোৱাত 15টা বছৰ ধৰণে 6টা জনগোষ্ঠীক প্ৰতাৰিত কৰিলে তেওঁলোকে এক্সিষ্টিং ট্ৰাইব যিসকল আছে তেখেতলোকৰ অসুবিধা আছে বুলি কংগ্ৰেছে আচলতে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো স্থবিৰ কৰি পেলালে যাৰ ফলস্বৰূপে 6টা জনগোষ্ঠী আৰু অসমৰ ৰাইজে কিন্তু কংগ্ৰেছক যি ধৰণে উৎখাত কৰি পেলালে বৰ্তমান আজি তাৰিখত আমি দেখিছোঁ যে বিজেপি যে চৰকাৰখন অহাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা ডাঙৰীয়া লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা কথা স্পষ্ট কৰিছিল যে বিজেপি চৰকাৰ অহাৰ লগে লগে কিন্তু 6টা মাহৰ ভিতৰত 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা পাব আৰু সেইবাবে অসমৰ ৰাইজে কিন্তু তেওঁলোকক দিল্লী আৰু দিছপুৰত আচলতে শাসনাধিষ্ঠিত কৰিছিল বৰ্তমান আমি দেখিছোঁ যে তেওঁলোকৰ চৰকাৰ দিল্লীত প্ৰায় 10টা বছৰ 15টা বছৰ কাৰ্যকাল ইতিমধ্যে আৰম্ভ হৈছে দ্বিতীয়তে দিছপুৰত 10টা বছৰৰ কাৰ্যকাল ইতিমধ্যে বিজেপিৰ প্ৰায় শেষ হোৱা অৱস্থাত কিন্তু 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা কিন্তু তেওঁলোকে প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিৰতে আছে তেওঁলোকে এই ৰাজনীতিহে কৰি আছে গতিকে আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে আৰু এটা কথা স্পষ্ট কৰি দিলে কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰীয়ে যে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো মৰ্যাদাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া বৰ্তমানো কিন্তু আগবঢ়া নাই ইয়াৰ পৰা স্পষ্ট যে বিজেপি চৰকাৰৰ আচলতে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ সদিচ্ছা নাই আৰু এই সদিচ্ছাৰ অভাৱৰ বাবে আজি তাৰিখত কিন্তু অসমৰ 6টা জনগোষ্ঠী প্ৰতাৰিত বঞ্চিত আৰু সেইকাৰণে আজি তাৰিখত আমি ভাবিবলৈ বাধ্য হৈছোঁ আৰু আজি তাৰিখত অসম চাহ জনজাতি ছাত্ৰ সন্থা যুটীয়াভাৱে টাই অসম ছাত্ৰ সন্থাৰ লগত যদি ডিব্ৰুগড় আৰু তিনিচুকীয়াত এটা আৰম্ভণি আমি এটা কাৰ্যসূচী পুনৰবাৰ চৰকাৰৰ বিৰুদ্ধে আৰম্ভ কৰিছোঁ ইয়াৰ পৰা আমি দুটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ প্ৰথম কথা হ'ল অসমৰ 6টা জনগোষ্ঠীৰ ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ যে তেখেতলোকে ৰাজপথলৈ ওলাই আহিব লাগিব সমগ্ৰ অসম স্থবিৰ কৰি তুলিব লাগিব আৰু বিজেপি চৰকাৰক যেতিয়ালৈকে জনজাতিকৰণৰ মৰ্যাদাৰ কথা স্পষ্ট নকৰে তেতিয়ালৈকে কিন্তু সমগ্ৰ অসমত এক জংগী আন্দোলন গঢ়ি তুলিব লাগিব এই কথা আমি 6টা জনগোষ্ঠীৰ ৰাইজক কিন্তু আহ্বান জনাব বিচাৰিছোঁ আমাৰ বাইক ৰেলীৰ জৰিয়তে দ্বিতীয়তে কেন্দ্ৰত অধিষ্ঠিত নৰেন্দ্ৰ মোদী চৰকাৰ অসমত অধিষ্ঠিত আমাৰ বিজেপি চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকৈ আমি সকিয়নি প্ৰদান কৰিবৰ কাৰণে আজি এই বাইক ৰেলী কাৰ্যসূচী যুটীয়াভাৱে টাই অসম ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা ল'ব লগা হৈছে এটা কথা স্পষ্ট কৰি দিওঁ যে কংগ্ৰেছৰ প্ৰতাৰণাৰ কৰাৰ যিটো আৰ্হি তেখেতলোকে যদি গ্ৰহণ কৰি পেলাই 6টা জনগোষ্ঠীক লোকসকলক এনেকুৱা ধৰণে প্ৰবঞ্চনা কৰি তেওঁলোকে যে চৰকাৰ চলাই থাকিব সেই কথা কেতিয়াও হ'ব নোৱাৰে আজি স্পষ্ট কৰি দিছোঁ তেখেতলোকৰ প্ৰতিশ্ৰুতি তেওঁলোকে ৰাখক 6টা জনগোষ্ঠীৰ লোকসকলক অতি শীঘ্ৰে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক অন্যথা কিন্তু আজি তাৰিখৰ প্ৰায় উজনি পৰা নামনি অসমলৈকে কিন্তু গোটেই অসম 6 জনগোষ্ঠীৰ লোকসকলে কিন্তু এক শক্তিশালী আন্দোলন গঢ়ি তোলাৰ ক্ষেত্ৰত এটা স্থবিৰ কৰি তুলিব উত্তাল কৰি তুলিব দ্বিতীয়তে আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ আমাৰ মাজত থকা কিছুমান জনগোষ্ঠীয় লোকসকলক কিন্তু তেওঁলোকক পৃথকভাৱে মাতি আনি তেওঁলোকৰ লগত আলোচনা কৰাৰ যিটো চক্ৰান্ত চলাইছে ইয়াৰ পৰা স্পষ্ট হৈ গৈছে যে 6টা জনগোষ্ঠীৰ যিটো এক মহা আন্দোলনক কিন্তু মষিমূৰ কৰাৰ আৰু বিভাজনমুখী কাৰবাৰ কৰাৰ ক্ষেত্ৰত কিন্তু বিজেপি চৰকাৰে ইতিমধ্যে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে ইয়াক তৎকালীনভাৱে ইয়াক বন্ধ কৰিব লাগিব 6টা জনগোষ্ঠীৰ এই ঐক্যবদ্ধ সংগ্ৰাম কেতিয়াও তেওঁলোকে ভাঙিব নোৱাৰে সেই কথাটো স্পষ্ট কৰি দিছোঁ আৰু যিকোনো কাৰণৰ বৰ্ষত 6টা জনগোষ্ঠীৰ 6টা জনগোষ্ঠীয় লোকসকলক কিন্তু একেলগে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব এই কথা স্পষ্ট কৰিছোঁ অন্যথা কিন্তু দিছপুৰৰ পৰাও 2026 চনৰ পৰা কংগ্ৰেছৰ দখা একে বিজেপিৰো হ'ব সেই কথাটো স্পষ্ট কৰি হয় আমি আজি সৰু টাই অসম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু আঠছা ডিব্ৰুগড় জিলা সমিতি ডিব্ৰুগড় জিলা সমিতি আৰু আঠছা উদ্যোগ আমি তিনিচুকীয়া ডুমডুমাৰ পৰা আমি পানী তোলালৈ আজি মটৰচাইকেল ৰেলী আমি গ্ৰহণ কৰিছোঁ এটাই দাবী আমাৰ জনজাতিকৰণ দাবীটোক লৈ অসম চৰকাৰে বিগত দিন ধৰি আজি তাৰিখলৈকে আমি কাৰ্যসূচী কৰি আহিছিলোঁ সেই প্ৰতিবাদত কিন্তু আজি তাৰিখলৈকে আমাৰ দাবী পূৰণ কৰাৰ স্বাৰ্থত কিন্তু আজি বিফল হৈছে চৰকাৰ আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই সময়ত কৈছিল 6 চনত যেতিয়া তেখেতসকলৰ চৰকাৰ গঠন হৈছিল কৈছিল যে 6 জনৰ মৰ্যাদা প্ৰদান কৰিম এইবিলাক কথা আচলতে নিৰ্বাচনে যেতিয়া আহে নিৰ্বাচন আত্মহতৰ মিছা প্ৰতিশ্ৰুতি মিছা প্ৰত্যাহ্বান দি আহিছে
গতিকে আমি আজি টাইহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা কমিটি আমি ধিক্কাৰ জনাইছো এইখন চৰকাৰ নিন্দা কৰিছো আচলতে জনগণৰ পক্ষত আচলতে আছে না নাই এখন চৰকাৰ যদি আছে তেতিয়াহ'লে 6 জনগোষ্ঠী জনজাতীয় মৰ্যাদা প্ৰদান কৰক আজি বাইক ৰেলী কাৰ্যসূচী অনাগত দিনত একটি ভয়ংকৰ কাৰ্যসূচী হ'ব তাৰ কাৰণে যিকোনো পৰিস্থিতিৰ সৃষ্টি হয় জগৰীয়া কেৱল মাত্ৰ কিন্তু এই বিজেপি টাইমকে ধৰি চাহ জনগোষ্ঠী লগতে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিবৰ দাবীত আজি সদৌ টাইহোম ছাত্ৰ সন্থা আৰু ছাত্ৰ সন্থাৰ যৌথ আহ্বানত ডিব্ৰুগড় আৰু তিনিচুকীয়া দুয়োখন জিলা কমিটিয়ে প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিবলগীয়া অৱস্থা হৈছে কিয়নো বিজেপি দলটোৱে বাৰে বাৰে 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি বিভিন্ন সময়ত তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰ তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে তেওঁলোকে শাসনৰ গাদীলৈ আহিলে 6 মাহত তেওঁলোকে 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি কৈছিলে আজি দুটাকৈ কাৰ্যকাল উকলি যোৱাৰ পিছতো এই দলটোৱে মন্ত্ৰীগত প্ৰতিবেদন দাখিল নকৰিলে বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন পোৱাৰ পিছতো 2019 চনত তেওঁলোকে ৰাজ্যসভাত বিলখন উত্থাপন কৰি একখন কাগজত থকাৰ পিছত বিলখন তেওঁলোকে পাছ নকৰিলে এই কথাখিনি প্ৰমাণ কৰি দিছে বিজেপি দল আৰু বিজেপি চৰকাৰখনে চূড়ান্ত প্ৰতাৰক প্ৰবঞ্চক আচলতে বিশ্বাসঘাতক এটা দল হয় গতিকে আমি টাইম ছাত্ৰ সন্থা আৰু অসম ছাত্ৰ সন্থাৰ পৰা আজি সকলো বিচাৰিছো বিধানসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক যদি টাইমকে ধৰি চাহজনকে ধৰি মৰ্যাদা নকৰে আহিবলগীয়া দিনবিলাকত ভয়ংকৰ প্ৰত্যুত্তৰ পাবৰ কাৰণে আমি তিনিচুকীয়া ডিব্ৰুগড় জিলা আমি ডিব্ৰুগড় জিলাৰ পৰা চাউল খোৱা খেলপথাৰৰ পৰা আমি বাইক ৰেলী আৰম্ভ কৰিছিলোঁ আৰু তিনিচুকীয়া তালাপৰ পৰা আমি বাইক ৰেলী চাহ জনজাতি ছাত্ৰ সন্থা সদৌ টাইহোম ছাত্ৰ সন্থা যৌথ উদ্যোগত আজি জনজাতিৰ দাবীত আমি বাইক ৰেলী আৰম্ভ কৰিছিলোঁ আৰু ইতিমধ্যে আপোনালোকে আমাৰ এই বাইক ৰেলী ইয়াত সামৰণি পৰিছে আৰু আমি আপোনালোকৰ মাধ্যমৰ যোগেদি চৰকাৰক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আপোনালোকে দিয়া প্ৰতিশ্ৰুতি অতি শীঘ্ৰে পালন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক অন্যথা আগন্তুক যি বিধানসভাৰ নিৰ্বাচন আছে পঞ্চায়ত নিৰ্বাচন আছে চাহ জনজাতি ছাত্ৰ সন্থা আজি 6 জনগোষ্ঠীৰ ঐক্য মঞ্চই আমি এটা সংকল্প সিদ্ধান্ত লৈছোঁ যে আপোনালোকে দিয়া প্ৰতিশ্ৰুতি অতি শীঘ্ৰে যদি এই সময়ছোৱাত যদি আপোনালোকে পালন কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হয় আপোনালোকে দিয়া প্ৰতিশ্ৰুতি আপোনালোকক যি ধৰণে আমি গাদীত বহাইছিলোঁ তেনেকৈ নমোৱাৰ কাৰণে কিন্তু আমি হাতত আমি সিদ্ধান্ত লৈছোঁ আৰু আগন্তুক নিৰ্বাচনত ইয়াৰ ভূমিকা আপোনালোকে নিশ্চিতভাৱে দেখিব পাব আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ আপোনাৰ পৰা আমি আসলে বহুত আশা কৰিছিলোঁ যে আপুনি যদি মুখ্যমন্ত্ৰীৰ গাদীত আহে নিশ্চিতভাৱে আমাৰ জনগোষ্ঠীসকলক আপুনি জনজাতি মৰ্যাদা দিব বুলি আমাৰ নিশ্চিতভাৱে আমি এটা আশা কৰিছিলোঁ কিন্তু আপুনিও ব্যৰ্থ হোৱাত আমি দুখিত হৈছোঁ দুখ পাইছোঁ আসলে মনত যে আপুনি আমাৰ কাৰণে নিশ্চয় কিবা চিন্তা কৰিব বুলি আমি ভাবিছিলোঁ কিন্তু আপুনিও গাদী পোৱাৰ পিছত আসলে এই জনগোষ্ঠীসমূহৰ যি মূল দাবী আছিলে এই যে দাবীৰ প্ৰতি কিন্তু কোনো ধৰণে সঁহাৰি নজনা আমি কিন্তু দুখ প্ৰকাশ কৰিছোঁ ক্ষোভিত হৈছোঁ আৰু নিশ্চিতভাৱে আমি নিশ্চয় আমাৰ জনগোষ্ঠীৰ ৰাইজক আমি ইয়াৰ কাৰণে সজাগ কৰিম আৰু জনগোষ্ঠীৰ ৰাইজৰ ওচৰত আমি নিশ্চিতভাৱে এতিয়া যাম আৰু এই কথাখিনি কম যে যি বিজেপি নেতৃত্বাধীন চৰকাৰখনে আমাক যি ধৰণে প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে জনজাতি মৰ্যাদা দিম মজুৰি বৃদ্ধি কৰিম কিন্তু তেওঁলোকে এইবোৰৰ পৰা তেওঁলোকে ব্যৰ্থ হৈছে এই কাৰণে আগন্তুক নিৰ্বাচনত ইয়াৰ পৰিণাম ভুগিবৰ কাৰণে আপোনালোকে সাজু হৈ থাকে